तो कैसे आप हेलो फ्रेंड्स आज आइছো মই বিকালী কলেজত মানে চাবলৈ আইছো ফেসাস চলি আছে এতিয়া ফেসাস চাবলৈ আইছো আৰু আপোনালোকক ফেসাসৰ ভিডিও দেখুৱাম আৰু যিমান পাৰে ভিডিওটো ইমান শেয়াৰ কৰিব বুলি আশা ৰাখিলো আৰু ফাইনালি এতিয়া আমি আহি পাই গলো চাবৰ কাৰণে হেল্ল' फ्रेंड्स এতিয়া মই ফাইনালি ভিতৰলৈ আহিলো মানে আপোনালোকক দেখুৱাই থাকিম চাই থাকিব এতিয়া যাই আছো খোজকাঢ়ি যাব লাগিব তদিপৰ আৰু কলো আৰু আপোনালোকক এতিয়া যাম আৰু মানুহবোৰ দেখুৱাই থাকিম মানে মানুহবোৰ মানে লৰা ছোৱালীবোৰ দেখুৱাই থাকিম আৰু কোন কোন কলেজৰ পৰা আহিছে অলপ চলপকৈ দেখুৱাম আপোনালোকে চাব আৰু ভিডিওটো যদি চাই ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰি দিবলৈ নাপাহৰিব আৰু কোনোবা যদি নিউ ফ্ৰেণ্ডে মোৰ ভিডিওটো চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব বুলি আশা ৰাখিলো আৰু এনেকুৱা প্ৰগ্ৰামৰ ভিডিওবোৰ দি থাকিম আপোনালোকে চাব আৰু এতিয়া ডেন্স চলি আছে চাব পাৰে ষ্টেজত এতিয়া দেখুৱাই থাকিম আপোনালোকক চাই থাকিব এক সাইডৰ পৰা দেখুৱাই আছো চাব फ्रेंड्स আপোনালোকে দেখিবলৈ পাইছে চাগে এতিয়া আহি আছে প্ৰবীণ বৰাই ইয়াতে মঞ্চত গান পৰিবেশন কৰিব আৰু আপোনালোকক দেখুৱাম এটাকৈ প্ৰগ্ৰামৰ ভিডিও আৰু চেনেলটো গোটেইবোৰ দেখিবলৈ পাব আপোনালোকে মোৰ চেনেলটোত প্ৰবীণ বৰাৰ মঞ্চ প্ৰগ্ৰামৰ ভিডিও আৰু ডেন্সৰ যিমানবোৰ আছে মানে গোটেইবোৰ দেখিব পাব এইটো জাস্ট ব্লগিং ভিডিও বনাইছো আৰু আপোনালোকে চাব বুলি আশা ৰাখিছো আৰু যদি কোনোবা নিউ ফ্ৰেণ্ডে মোৰ চেনেলটো চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলো আৰু কোনোবা যদি ইয়াৰে ফ্ৰেণ্ডে মোৰ ভিডিওবোৰ চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব বুলি আশা ৰাখিল আৰু আপোনালোকক আৰু যিমান পাৰে ভিডিওটো সিমান শেয়াৰ কৰিব বুলি আশা ৰাখিল আমাৰ মাজত আজি আমন্ত্ৰিত কৰি অনা শিল্পী প্ৰবীণ বৰা দেৱ আহি উপস্থিত হৈছেহি প্লিজ সাইলেন্ট মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিকালী মহাবিদ্যালয় তোমালোকক মই ৰাতিপুৱাৰ পৰাই কৈ আছো তোমালোকক আকৌ নকওঁ আজি আমাৰ এই মহাবিদ্যালয়ৰ এই অনুষ্ঠানটো উপভোগ কৰিবলৈ ওচৰ গাতিকাখৰীয়া মহাবিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলক কৈছো পুনৰ তোমালোকক আমি স্বাগতম জনাইছো বিকালী মহাবিদ্যালয়ৰ বাকৰিত তোমালোক অহা কাৰণে আমি ধন্য হৈছো তোমালোক আমাৰ মাজলৈ আহিছা আমাৰ যেহেতু জায়গা কম সেইকাৰণে তোমালোকক বহিবলৈ দিব পৰা নাই তাৰ বাবে আমি দুঃখিত এই সম্পৰ্ক বিকালী মহাবিদ্যালয়ৰ আৰু অন্য মহাবিদ্যালয়ৰ মাজত যিটো সম্পৰ্ক সেই সম্পৰ্কটো যাতে চিৰদিন এনেকৈ স্থায়ী হৈ ৰয় কিন্তু মোৰ এটা অনুৰোধ তোমালোক প্ৰত্যেক বছৰ আহা খুব সুন্দৰকৈ অনুষ্ঠান উপভোগ কৰি উভতি যোৱা আমি আশা ৰাখিছো আজিও তাৰ ব্যতিক্ৰম নহয় তোমালোকে ফূৰ্তি কৰা ধেমালি কৰা কিন্তু এটা সীমাৰ মাজত উপভোগ কৰিবা আৰু মই বিকালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক মই পুনৰ কৈছো তোমালোক নাচা ফূৰ্তি কৰা ক'বলৈ একো নাই কিন্তু অভদ্ৰামী নকৰিবা অভদ্ৰামী যদি কৰা মই লগে লগে একশ্যন ল'ম
ছাত্ৰীৰ দৰে নাই গতিকে এই অনুষ্ঠানটো খুব সুন্দৰৰূপে আজি হ'ব সুন্দৰৰূপে উপভোগ কৰা তাৰে আশা কৰিছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰী দূৰৰ পৰা আহিছা আমাৰ বন্ধ হোৱাৰ লগে লগে তোমালোক ঘৰলৈ ঘূৰি যাবা বিশেষকৈ যিসকলে মটৰ চাইকেল লৈ আহিছে মই তেওঁলোকক অনুৰোধ কৰিছোঁ তোমালোকৰ বাবে তোমালোকৰ পৰিয়াল ঘৰত ৰৈ আছে উভতি যাওঁতে যাতে খুব আস্তে ভালকৈ ঘৰলৈ যায় ভালকৈ ঘৰত উপস্থিত হোৱা তাৰে কামনা কৰিছোঁ আজি অনুষ্ঠানটো উপভোগ কৰিবলৈ তোমালোকক আমি স্বাগতম জনাইছোঁ এতিয়া মই মাইক্ৰফোনটো এৰি দিছোঁ আমাৰ প্ৰবীণ বৰা আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰা Thank you so much সকলোকে যিমানখিনি ষ্টুডেণ্ট ইয়াত উপস্থিত আছে আৰু এই মহাবিদ্যালয়খনৰ যিমানখিনি কৰ্মকৰ্তা যিমানখিনি শিক্ষক শিক্ষয়িত্ৰী ইয়াত আছে মেইনলি তোমালোকে বৰ ধুনীয়া প্ৰফেচাৰ মানে প্ৰিন্সিপাল এগৰাকী পাইছা মানে বৰ বিৰাট মৰম লগা আৰু কথা বতৰা বিৰাট ভাল সন্মান কৰে সকলোকে থেংক ইউ ছ' মাছ সকলোকে বহুত মৰম মোৰ গানবোৰ শুনিছেনে এবাৰে গাবলৈ ট্ৰাই কৰোঁ দেই যোনে শুনিছে আজি লাইভ শুনি চাওক কেনেকুৱা পায় ফিডবেক বহুত মাৰি আছে বহুত বেছি মাৰি আছে না দিগদাৰ হ'ব নেকি আমি আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি বিশেষ আকৰ্ষণ প্ৰবীণ বৰা ডাঙৰীয়াক সম্বৰ্ধনা জনাবৰ বাবে আগবাঢ়িছোঁ আৰু প্ৰথমতেই বিকালী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ তৰফৰ পৰা তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ আমি ছাত্ৰ একতা সভাৰ সদস্যক অনুৰোধ জনালোঁ আমাৰ বড়ো সাহিত্য সভাৰ ফালৰ পৰা এখনি আৰ্ডাৰে তেখেতক বৰণ কৰিব বিচাৰিছে আৰু বৰণ কৰিছে হিৰক জ্যোতি খাটলাৰী ৰাভা সাহিত্য চৰাৰ সম্পাদক দীপজ্যোতি ৰাভাই তেখেতক এখনি পাজাৰেৰে বৰণ কৰিছে এয়া আছিল তেখেতৰ বৰণৰ কাৰ্যসূচী তেখেতক আমি তেখেতৰ গীত পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ এটা গান মই সুৰ কৰিছিলোঁ গাইছিলোঁ গানটোৰ নাম হৈছে কোন হ'ব শুনিছেনে নাই শুনা কোন হ'ব
Thank you. সকলোকে বহুত মৰম। Make some noise! সকলোকে গান গাবলৈ। Thank you so much. Hello. আমাৰ আমন্ত্ৰিত কণ্ঠশিল্পী প্ৰবীণ বৰা ডাঙৰীয়ালৈ ডক্টৰ মনোজ গগৈ ছাৰে সামৰণি ভাষণ প্ৰস্তুত কৰিব। ধন্যবাদ। ফ্ৰেণ্ডছ এতিয়া প্ৰগ্ৰেম শেষ হৈ গ'ল এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ বাছ ষ্টেচনলৈকে মানে বাছত ৰখিব লাগিব আৰু বাছত উঠিব লাগিব আৰু যাব লাগিব আৰু আপোনালোকক দেখুৱাই আছোঁ ওলাই যোৱা দৃশ্যটো অলপমান কিমান মানুহৰ জাম হৈ গৈছে চাব পাৰে ৰাস্তাবোৰত এতিয়া আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব অলপমান দৃশ্যবোৰ আৰু কোনোবা যদি নিউ ফ্ৰেণ্ডে মোৰ ভিডিঅ'টো চাই আছিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিম
ফ্ৰেণ্ডছ এতিয়া শেষৰ দৃশ্যটো দেখুৱাই আছোঁ এতিয়া বিকালী কলেজৰ এতিয়া আপোনালোকে চাওক গেটখনত কিমান মানুহৰ জাম হৈ গৈছে চাব পাৰে এতিয়া আপোনালোকে চাই কিনে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব বুলি আশা থাকিল আজিলৈ এৰিছোঁ ফ্ৰেণ্ডছ আকৌ এটা নতুন এটা ভিডিঅ' লগ পাম বুলি আশা থাকিল আজিলৈ এৰিছোঁ বাই বাই